নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ক্লাছ 6 ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1 ৰ লেসন নম্বৰ 7 গামোচা এ থ্ৰেড অফ লাভ নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ক্লাছ 6 ৰ ছাত্ৰ ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো গামোচা A thread of love. গামোচা মৰমৰ এক ফুটা বা স্নেহৰ গামোচা স্নেহৰ এক এনাজৰী Our country India is full of different cultures and traditions. আমাৰ দেশ ভাৰতবৰ্ষ কি হয় বিভিন্ন কালচাৰ আৰু সংস্কৃতি আৰু পৰম্পৰাৰে পৰিপূৰ্ণ হৈ আছে Read the statement in column A and match them with the relevant festival in column B. Column A থকা statement to পঢ়িবলৈ কোৱা হৈছে আৰু ইয়াৰ লগত মিল থকা column A ৰ লগত মিল থকা যিটো উৎসৱ সেই উৎসৱ column B যিটো আছে মিলাবলৈ কোৱা হৈছে These are different harvest festivals celebrated in different states of India. এইবিলাক কি কৈছে বিভিন্ন কৃষিভিত্তিক উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা কিছুমান কৃষিভিত্তিক উৎসৱ প্ৰথমটো কি দিছে A 4-day harvest festival is celebrated in South India. Homes are decorated with colmas, mango leaves and flowers. এটা 4 দিনৰ কৃষিভিত্তিক উৎসৱ উদযাপন কৰা হয় এটো ক'ত উদযাপন কৰা হয় সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতত উদযাপন কৰা এটা 4 দিনৰ কৃষিভিত্তিক উৎসৱ Homes are decorated with colmas, mango leaves and flower. আৰু কি হয় ঘৰবিলাক কেনে ধৰণে ডেকোৰেটেড কৰা হয় কলমাছ আমৰ পাত আৰু ফুলেৰে সজোৱা হয় এইটো ক'ত পালন এই উৎসৱটোৰ নাম কি এতিয়া আমি মিলাব লাগে এটো হ'ব পোংগল বিশেষকৈ তামিলনাডুত উদযাপন কৰা হয় এই উৎসৱটো এটো কি হ'ব পোংগল হ'ব দুইটো কি দিছে A harvest festival is celebrated in North India. This festival marks the beginning of the sun's journey towards the northern hemisphere. এটো এটা কৃষিভিত্তিক উৎসৱ হয় এটো নৰ্থ ইণ্ডিয়াত উদযাপন কৰা হয় উত্তৰ ভাৰতত The festival marks the beginning of the sun's journey towards the northern hemisphere. এটো কি কৰে এটোত কি এই ফেষ্টিভেলটোৱে কি মাৰ্কস কৰে আৰম্ভণি বুজায় যে সূৰ্যৰ গতিকলৈ উত্তৰ গোলাৰ্ধলৈ যেতিয়া গতি কৰা হেতু আৰম্ভণিটো এই ফেষ্টিভেলটোৱে মাৰ্কস কৰে এটো হ'ব মকৰ সংক্ৰান্তি এটো মকৰ সংক্ৰান্তি ইয়াৰ লগত মিলাব লাগিব আমি 3 নম্বৰটো কি দিছে A harvest festival is celebrated in Punjab. People light bonfires and sing and dance around them. এটো এটা হারভেস্ট ফেষ্টিভেল হয় আৰু এটো কোট পালন কৰা হয় পঞ্জাবত উদযাপন কৰা হয় পিপল লাইট বনফায়াৰ্স মানুহবিলাকে কি হয় মেজি জ্বলাই আমাৰ যেনে ধৰ মাঘ বিহুত যেনে ধৰণে জুই মেজি জ্বলোৱা হয় তেনে ধৰণে এটা উৎসৱ হয় আৰু এন্ড সিং এন্ড ডান্স এৰাউণ্ড দেম এই যিটো জুই জ্বলাই তাৰ চাৰিওফালে গান গায় আৰু নাচে আৰু এইটো উৎসৱটো কি হ'ব এটো লহৰী এই উৎসৱটোৰ নাম হৈছে লহৰী তাৰ পিছত 4টো A harvest festival is celebrated in Gujarat. The most iconic part of this festival is kite flying. এটো এটা কৃষিভিত্তিক উৎসৱে হয় আৰু এটো উদযাপন কৰা হয় গুজৰাটত The most iconic part আটাইতকৈ উল্লেখনীয় যেটো অংশ হয় উৎসৱটোৰ হেতু হৈছে শিলা উৰুৱাটো এটো এই উৎসৱটোৰ নাম কি হ'ব উত্তৰায়ণ ইয়াৰ লগত মিলাব লাগিব আমি উত্তৰায়ণ এতিয়া আহিছো মূল পাঠটোলৈ গামোচা A thread of love গামোচা এক মৰমৰ ফুটা এক স্নেহৰ ফুটা ৰিট পঢ়িবলৈ দিয়া হৈছে এটো এটা নাটকীয় ভাবে পাঠটো দিয়া হৈছে সিন 1 এটো দৃশ্য প্ৰথম ইয়াত কি দিছে The scene opens in Rumi and Bubu's room. এই প্ৰথম দৃশ্যটো কি হয় ৰমি আৰু বুবুৰ
কোঠাৰ পৰা আৰম্ভ হৈছে প্ৰথম দৃশ্যটো নাটকৰ প্ৰথম দৃশ্যটো কেনে ধৰণে আৰম্ভণি হ'ব ৰুমি আৰু বুবুৰ ৰুমৰ পৰা আৰম্ভ হ'ব ৰুমি jumps out of the bed বুবু it's বিহু টাইম ৰুমিয়ে বিছনাখনৰ পৰা জপিয়াই উঠিব আৰু বুবুক কৈছে বুবু it's বিহু টাইম এতিয়া বিহুৰ সময় বুবু with excitement বুবুৱে উত্তেজনাত কৈছে I know I have been waiting for weeks মই জানো ময়ো এই সপ্তাহৰ কাৰণে অপেক্ষা কৰি আছো ৰুমি ৰুমিয়ে ড্ৰেছিং আপ মানে সাজ পোছাক পৰিধান কৰি আছে I am wearing মেখেলা চাদৰ মই মেখেলা চাদৰ পিন্ধিছো বুলি কৈছে go and get ready soon সোনকালে হাজু হোৱা আৰু যাওঁ বলা বুলি কৈছে কাক কৈছে বুবুক কৈছে ৰুমি takes a quick bite of snack and hurries out ৰুমিয়ে অলপ পাতলীয়া আহাৰ গ্ৰহণ কৰি খৰধৰকৈ ওলাই গৈছে এবাৰ সিন 2 দৃশ্য 2 ইয়াত কি হৈছে এই সিনটো কেনে ধৰণে আৰম্ভ হৈছে চোৱাচোন the scene shifts to the small land in front of ৰুমি and বুবু's house এই দৃশ্যটো কি হয় ৰুমি আৰু বুবুৰ ঘৰৰ সৰু পথটোত মানে সৰু গলিটোত লৈ স্থানান্তৰ হৈছে এই দৃশ্যটো আমি তোমালোকে যেতিয়া নাটক চোৱা তেনে ধৰণে দৃশ্যবিলাক আৰম্ভ হয় না এনে ধৰণে হৈছে কি হৈছে এটো কলৈ দৃশ্যটো স্থানান্তৰ কৰা হৈছে ৰুমি আৰু বুবুৰ ঘৰৰ সৰু যিটো পথ সৰু যিটো গলি আছে সেই গলিটোৰ পৰা আৰম্ভ হৈছে মিংকি সুমন এণ্ড জুমি আৰ ৱেটিং আৰু তাত কোন ৰৈ আছে মিংকি সুমন আৰু জুমিয়ে ৰৈ আছে ৰুমি এণ্ড বুবু টু জইন দা গ্ৰুপ ৰুমি আৰু বুবুৱেও এই গ্ৰুপটোত এই দলটোত লগ হ'ব জইন কৰিব দে আৰ অল ড্ৰেছড আপ ইন বিহু এটায়াৰ আৰু সিহঁতে সকলোৱে কি হয় বিহুৰ পোছাক পৰিধান কৰিছিল ৰুমিয়ে কৈছে এবাৰ ৰুমি Friends, we have a problem. Jiban Khura and Minoti Jethai invited us to perform Husuri at both their houses. Bondhuhokol, we have a problem. Ki amar eta সমস্যা আছে Jiban Khura আৰু Minoti Jethai আমাক invited কি কৰিছিলে নিমন্ত্ৰণ জনাইছিল কি কৰিবৰ কাৰণে হুচৰি প্ৰদৰ্শন কৰিবৰ কাৰণে দুই জনে আমাক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল বুবু and we don't know where to go first বুবুৱে কৈছে and we don't know where to go first আমি নাজানো আমি কোলৈ প্ৰথম যাব লাগিব we don't know আমি কোলৈ প্ৰথম যাম মানে থিৰাং কৰিব পৰা নাই এনে ধৰণে বুবুৱে কৈছে মিংকিয়ে তেতিয়া কৈছে জীবন খুৰা's house is near মিংকিয়ে কি বুলি কৈছে যে জীবন খুৰাৰ ঘৰটো ওচৰত জুমিয়ে কৈছে but মিনতি জেঠাই likes us so much জুমিয়ে কি বুলি কৈছে যে কিন্তু মিনতি জেঠাই আমাক বহুত ভাল পায় she often treats us with delicious laddus তেওঁ প্ৰায় আমাক কি কৰে আপ্যায়ন কৰে কি হয় with delicious laddus ৰুচিকৰ লাডুৱে আমাক সুস্বাদু লাডুৱে আমাক আপ্যায়ন কৰে তেওঁ প্ৰায়ে আমাক সুস্বাদু লাডুৱে আমাক আপ্যায়ন কৰে তাৰ পিছত কি কৈছে সুমন লাফিং সুমনে হাঁহি কৈছে that's a tough choice then তেতিয়া হলে এটা খুব কষ্টকৰ বাছনি বুলি কৈছে কাৰ ঘৰলৈ যাব লাগিব এটা খুব এটা কষ্টকৰ বাছনিছোন বুবু but I like ঘিলা পিঠা more than laddus বুবুৱে কৈছে কিন্তু মই ঘিলা পিঠা লাডুতকৈ বেছি ভাল পাওঁ ৰুমি স্মাইলিং ৰুমিয়ে মিছিকে হাঁহি কৈছে she makes them all let's go her first তেওঁ সকলো বনায় let's go to her first তেওঁলোকৰ ঘৰলৈ প্ৰথম যাওঁ বলা সুমনে কৈছে okay settle then তেতিয়া হলে ইয়াৰ সিদ্ধান্ত হৈ গল we will go to মিনতি জেঠাই house আমি মিনতি জেঠাইৰ ঘৰলৈ যাওঁ আমি মিনতি জেঠাইৰ ঘৰলৈ যাম বুলি কৈছে মানে they all start to beat the dhul toka and tal and march towards the Minoti Jethai's house they all start to beat সিহঁতে সকলোৱে
আৰম্ভ কৰিছিল কি কৰিবলৈ ঢোল বজাবলৈ আৰম্ভ কৰিছিল টকা বজাবলৈ আৰম্ভ কৰিছিল আৰু তাল বজাবলৈ আৰম্ভ কৰিছিল এণ্ড মাৰ্চ টুৱাৰ্ডছ মিনতী জেঠাই আৰু ইহঁতে মিনতী জেঠাইৰ ঘৰৰ ফালে আগবাঢ়ি গৈছিল এবাৰ চিন 3 তৃতীয় দৃশ্যত কি হৈছে দ্য চিন শিফট টু দ্য কোৰ্টয়াৰ্ড অফ মিনতী জেঠাইছ হাউচ আৰু এই চিনটো কেনেধৰণে আৰম্ভ হৈছে মিনতী জেঠাইৰ চোতালত আৰম্ভ হৈছে মিনতী জেঠাই ৱেলকামিং মিনতী জেঠাই সম্ভাষণ আদৰণি জনাইছে চিলড্ৰেন আই এম সো গ্লেড টু সি ইউ চিলড্ৰেন কি বুলি কৈছে মিনতী জেঠাই আদৰণি জনাই পিনি কৈছে স্বাগতম জনাই কৈছে যে চিলড্ৰেন আই এম গ্লেড টু সি ইউ তোমালোকক দেখি মোৰ খুব ভাল লাগিছে খুব আনন্দ লাগিছে ৰুমি স্মাইলিং ৰুমিয়ে তেতিয়া মিচিকে হাঁহি পিনি কৈছে উই আৰ অলছো হেপী জেঠাই আমিও সুখী জেঠাই এনেধৰণে কৈছে দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি আৰু গ্ৰুপটোৱে হুঁচৰি গাবলৈ আৰম্ভ কৰিলে দে ষ্টাৰ্ট ছিংগিং সিহঁতে গান গাবলৈ আৰম্ভ কৰিলে হুঁচৰিয়ে চোত আমি বিহু মাৰো য'ত দুবৰি নগজে টোত মিনতী জেঠাই উইথ এ ৱাৰ্ম স্মাইল হোল্ডিং এ বটা এণ্ড এ গামোচা ৱাও ইয়ৰ পাৰফৰ্মেঞ্চ ৱাজ ছ' ৱণ্ডাৰফুল মিনতী জেঠাই কি কৰিছে এটা উষ্ম হাঁহিৰে এটা বটা আৰু গামোচাৰে বটাৰ সৈতে এখন গামোচা ধৰি লৈ কি কৰিছে এটা উষ্ম হাঁহিৰে সম্ভাষণ জনাইছে আৰু ৱাও ইয়ৰ পাৰফৰ্মেঞ্চ ৱাজ ৱণ্ডাৰফুল তোমালোক কি বুলি কৈছে যে ৱাও তোমালোকৰ প্ৰদৰ্শন খুব ধুনীয়া খুব ভাল এনেধৰণে ৱণ্ডাৰফুল এনেধৰণে কৈছে বুবু এলং উইথ ফ্ৰেণ্ডছ এপ্ৰ'চেছ মিনতী জেঠাই বুবুৱে কি কৰিছে তাৰ বন্ধুবিলাকৰ সৈতে মিনতী জেঠাইৰ ওচৰলৈ আগবাঢ়ি গৈছে মিনতী জেঠাই নটিচিং বুবু মিনতী জেঠাই কি কৰিছে বুবুক নটিচ কৰিছে লক্ষ্য কৰিছে বুবু কৈছে আৰু বুবু ইউ হেভ নট টাইড এনি গামোচা আইডাৰ এৰাউণ্ড ইয়ৰ হেড অৰ এৰাউণ্ড ইয়ৰ ৱেষ্ট বুবু তুমি যে তোমাৰ বুবু ইউ হেভ নট টাইড এনি গামোচা তুমি কোনো যে গামোচা বন্ধা নাই তোমাৰ মূৰতেই হওক বা কঁকালত গামোচা বান্ধি অহা নাই কিয় এনেধৰণে কৈছে গামোচা মাৰি অহা নাই কিয় এতিয়া বুবু হিমছেল্ফ বুবুৱে নিজেই নিজক কৈছে হুৱেৰ ইজ মাই গামোচা নিজেই নিজক প্ৰশ্ন কৰিছে মোৰ গামোচাখন ক'ত থাকিলে এনেধৰণে কৈছে আৰু ৰুমি সুমন মিংকি এণ্ড জুমি শ্বেয়াৰ ৱৰিড গ্লেন্সেছ ৰুমি সুমন মিংকি এণ্ড জুমি শ্বেয়াৰ ৱৰিড গ্লেন্সেছ ৰুমি সুমন আৰু মিংকি আৰু জুমিয়ে কি কৰিছে এটা চিন্তিত দৃষ্টিৰে চাইছে আৰু দৃষ্টি নিক্ষেপ কৰিছে চিন্তিতভাৱে মিনতী জেঠাই কামলি মিনতী জেঠাই খুব ধীৰ স্থিৰে কৈছে ডোণ্ট ৱৰি চিন্তা নকৰিবা বুবু লেটছ প্ৰচেছ উইথ দ্য ব্লেছিং ৰিটুৱেল আশীৰ্বাদ প্ৰদান কৰি আশীৰ্বাদ আৰম্ভ কৰা এনেধৰণে কৈছে বুবু নোটছ বুবুৱে মূৰ দুৱাই মানে সন্মতি প্ৰদান কৰিছে যেতিয়া মিনতী জেঠাই তেনেধৰণে ক'লে ষ্টিল ডিষ্ট্ৰেক্টেড কিন্তু তেতিয়াও মনটো অস্থিৰে হৈ আছিলে মিনতী জেঠাই বউজ ডাউন উইথ অফাৰিং বিফৰ ডেম এণ্ড দে চান ব্লেছিং ফৰ দ্য ফেমিলি আৰু মিনতী জেঠাই শৰাইখনত দান দিছে আৰু সেৱা ল'বৰ কাৰণে যেনেধৰণে আমি বিহুত কাৰোবাৰ ঘৰত হুঁচৰি প্ৰদৰ্শন কৰিবলৈ গ'লে আমাক শৰাই আগবঢ়াই তেনেধৰণে দিছে আৰু এণ্ড দে চান ব্লেছিং ফৰ দ্য ফেমিলি আৰু সিহঁতে কি কৰিছে আশীৰ্বাদ প্ৰদান কৰিছে পৰিয়ালৰ মংগলৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিছে মিনতী জেঠাই স্মাইলিং মিনতী জেঠাই হাঁহি মিচিকে হাঁহি পিনি কৰিছে কি কৈছে নাও কাম ইনচাইড এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিছ এতিয়া আহা ভিতৰলৈ আহা আৰু কি কৈছে যে এনজয় ৰঙালী বিহু ডেলিকেচিছ আৰু ৰঙালী বিহুৰ সুস্বাদু খাদ্য গ্ৰহণ কৰা ভিতৰলৈ আহা আৰু ৰঙালী বিহুৰ সুস্বাদু খাদ্য গ্ৰহণ কৰা দ্য চিলড্ৰেন চিয়াৰ এক্সেপ্ট বুবু হুইজ লছ ইন থট ল'ৰা ছোৱালীবিলাকে তেতিয়া কি কৰিছে আনন্দ পাইছে আৰু আনন্দ লাগিছে সিহঁতৰ যেতিয়া সুস্বাদু খাদ্য গ্ৰহণ কৰিবৰ কাৰণে মাতিছে মিনতী জেঠাই
except বুবু, কিন্তু বুবুৱে সেই আনন্দত ভাগ ল'ব পৰা নাছিল কাৰণ who is lost in thought, সি চিন্তাত নিমগ্ন হৈ গৈছিল কাৰণ তাৰ গামোচাখন হেৰাইছিল। The children are মিনতি জেঠাইৰ ড্ৰয়িং ৰুম, ল'ৰা ছোৱালীবিলাক ক'ত আছে? মিনতি জেঠাইৰ ড্ৰয়িং ৰুমত আছে। মিংকি এপ্ৰচেছ বুবু, মিংকি বুবুৰ ওচৰলৈ আগবাঢ়ি আহিছে। মিংকি কনচাৰ্ণ, মিংকিয়ে কৈছে বুবু হোৱাটছ ৰং, কি হ'ল? বুবু কি হ'ল? বুবু চেটলি, তেতিয়া বুবুৱে দুখ মনে কৈছে মাই গামোচা, আইতাজ গিভ, মোৰ গামোচা আইতাৰ, এনে আশ্চৰ্য প্ৰকাশ কৰি কৈছে মাই গামোচা, মোৰ গামোচাখন কি হ'ল? আইতাই দিয়া উপহাৰটো মোৰ গামোচাখন। তেতিয়া সুমনে হেল্পফুলি সুমনে কৈছে আই হেভ এন এক্সট্ৰা গামোচা, সুমনে সহায়ৰ হাত আগবঢ়াই কৈছে আই হেভ এন এক্সট্ৰা গামোচা ইন মাই বেগ, মোৰ এখন এক্সট্ৰা গামোচা আছে মোৰ বেগত। হি হেণ্ডছ অভাৰ দ্য গামোচা টু বুবু, আৰু সি সেই গামোচাখন বুবুক প্ৰদান কৰিছে। তাৰপিছত বুবু হেপিলি, বুবুৱে কি কৈছে? হেপিলি কৈছে আৰু থেংকছ সুমন, ধন্যবাদ সুমন, এনেধৰণে কৈছে। বুবু টাইজ দ্য গামোচা এৰাউণ্ড হিজ হেড বাট ষ্টিল লুকছ ট্ৰাবল, বুবুৱে কি কৰিছে? গামোচাখন তাৰ মূৰত পাগুৰি মাৰিছে, বাট ষ্টিল লুকছ ট্ৰাবল, কিন্তু তেতিয়াও তাক চিন্তিত দেখা গৈছে। দ্য চিন ফেডছ আউট উইথ বুবুজ মিক্স ইম'চন, আৰু এই দৃশ্যটো বুবুৰ যিটো তাৰ চিন্তিত যিটো আৱেগ, সেই আৱেগৰ সৈতে এই দৃশ্যটো সমাপ্তি ঘটিছে। চিন 5, এইবাৰ 5 নম্বৰ দৃশ্য হৈছে, ইয়াত কি কৈছে? দ্য চিন অপেনছ এট জীৱন খুৰাছ হাউচ, এই দৃশ্যটো জীৱন খুৰাৰ ঘৰত আৰম্ভ হৈছে। জীৱন খুৰা ৱেলকামিং, জীৱন খুৰাই স্বাগতম জনাইছে। অ' ডিয়াৰ চিলড্ৰেন প্লিজ কাম, মৰমৰ চিলড্ৰেন এনেকৈ কৈছে আৰু মৰমৰ ল'ৰা ছোৱালীহঁত প্লিজ কাম, অনুগ্ৰহ কৰি সোমাই আহা, এনেধৰণে কৈছে। দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি, আৰু দলটোৱে হুঁচৰি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। দে ষ্টাৰ্ট ছিংগিং, সিহঁতে গাবলৈ আৰম্ভ কৰে। দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম, এনেধৰণে সিহঁতে হুঁচৰি গাবলৈ আৰম্ভ কৰিছে। আফটাৰ দ্য হুঁচৰি পাৰফৰ্মেঞ্চ দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিং, আৰু হুঁচৰি প্ৰদৰ্শনৰ পিছত পৰিয়ালটোৱে কি কৰিছে? দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিং, পৰিয়ালটোৱে আশীৰ্বাদৰ কাৰণে মূৰ দোৱাইছে। আৰু যেতিয়া হুঁচৰি প্ৰদৰ্শন সমাপ্তি ঘটিলে, হুঁচৰি প্ৰদৰ্শনৰ পিছতে পৰিয়ালে বিহুৱা দলটোৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে মূৰ দোৱাইছে। সুমন চান্টিং, সুমনে আশীৰ্বাদ আৰম্ভ কৰিছে। মে ইয়ৰ ফেমিলি বি ব্লেছ উইথ প্ৰস্পাৰিটি এণ্ড হেপিনেছ, কি বুলি কৈছে? যে আপোনালোকৰ পৰিয়ালটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক। খুৰী হেণ্ডছ অভাৰ দ্য অফাৰিং ইন এ বঁটা টু সুমন, আৰু খুৰীয়ে কি গতাইছে? যিটো দান প্ৰদান কৰিছে, সেই দানটো বঁটাৰ সৈতে সেই দানটো সুমনক প্ৰদান কৰিছে, গতাইছে। বুবু একচেপ্টিং দ্য অফাৰিং, থেংক ইউ খুৰী, আৰু এই অফাৰিংটো গ্ৰহণ কৰি বুবুৱে কৈছে থেংক ইউ খুৰী, ধন্যবাদ খুৰী, এনেধৰণে কৈছে। খুৰী অফাৰিং ট্ৰিটছ, নাও লেটছ গো ইনচাইড এণ্ড হেভ পিঠাছ এণ্ড জলপান, এইবাৰ খুৰীয়ে কৈছে নাও, এতিয়া ভিতৰলৈ আহা আৰু হেভ পিঠা আৰু জলপান, আৰু পিঠা আৰু জলপান লোৱা। দ্য চিলড্ৰেন লিভ জীৱন খুৰাছ হাউচ আফটাৰ এনজয়িং বিহুজ ডেলিকেচিছ, দ্য চিলড্ৰেন লিভ জীৱন খুৰাছ হাউচ, আৰু ল'ৰা ছোৱালীবিলাকে জীৱন খুৰাৰ ঘৰৰ পৰা ওলাই গৈছে বিহুৰ যি সুস্বাদু খাদ্য গ্ৰহণ কৰি উপভোগ কৰি তাৰ পৰা জীৱন খুৰাৰ ঘৰৰ পৰা ওলাই গৈছে। চিন 6, 6 নম্বৰ দৃশ্যত কি হৈছে? দ্য চিন অপেনছ দ্য লেন ইন ফ্ৰণ্ট অফ জীৱন খুৰাছ হাউচ, এই দৃশ্যটো জীৱন খুৰাৰ ঘৰৰ সন্মুখৰ পৰা আৰম্ভ হৈছে। এজ দ্য চিলড্ৰেন লিভ বুবুজ ডিষ্ট্ৰেছ গ্ৰ, যেতিয়া ল'ৰা ছোৱালীবিলাকে যাবলৈ ওলাইছে বুবুৰ কি হৈছে? অস্বস্তিটো বৃদ্ধি পাইছে। বুবু মাটাৰিং টু হিমছেল্ফ, বুবুৱে কি কৰিছে?
নিজে মুখত ভুৰ ভুৰাই পিনি কৈছে আৰু অ' নো মাই গামোচা হোৱাট উইল মাদাৰ চে নো মোৰ গামোচাখন যে নাই সেই কথাটো কৈ পিনি মুখতে ভুৰ ভুৰাই কৈছে হোৱাট উইল মাদাৰ চে মায়ে মোক কি ক'ব তাৰপিছত ৰুমিয়ে কৈছে বুবু হোৱাটছ ৰং বুবুৱে কৈছে ৰুমিয়ে কৈছে বুবু কি হ'ল তোমাৰ বুবুৱে কৈছে বুবু এছেম বুবুৱে লজ্জিত বোধ কৰি কৈছে মাই গামোচা ৰুমিবা আই লছ আইতাছ গিফ্ট মোৰ গামোচাখন ৰুমিবা এনেকৈ কৈছে ৰুমিবা মোৰ গামোচাখন আই লছ আইতাছ গিফ্ট মই মোৰ আইতাই দিয়া উপহাৰটো হেৰুৱালোঁ জুমি ডোণ্ট ৱৰি চিন্তা নকৰিবা বুলি জুমিয়ে সান্তনা দিছে বুবুক ডোণ্ট ৱৰি বুবু চিন্তা নকৰিবা বুবু উই উইল এক্সপ্লেইন ইট টু ইয়ৰ মাদাৰ আমি এই কথাটো তোমাৰ মাৰ আগত প্ৰকাশ কৰিম মিংকি য়েছ উই ৱেৰ অল এক্সাইটেড and did not notice that your গামোচা was missing হয় যে আমি সকলোৱে উত্তেজনাত আছিলোঁ আৰু did not notice আমি লক্ষ্য কৰা নাছিলোঁ তোমাৰ গামোচাখন যে হেৰাইছে সেই কথাটো আমি লক্ষ্য কৰা নাছিলোঁ সুমনে কৈছে বুবু উই আৰ উইথ ইউ সুমনে কৈছে বুবু আমি তোমাৰ সৈতে আছোঁ দ্য গ্ৰুপ নট চিনচলিয়াৰী গোটেই গ্ৰুপটোৱে সেই কথাত সন্মতি জনাই মূৰটো দুৱাইছে আৰু যেতিয়া সুমনে সেই যে তোমাৰ লগত আছো কথাটো ক'লে তেতিয়া গোটেই গ্ৰুপটোৱে একেলগে মূৰ দুৱাইছে তাৰ সুমনৰ কথাটো সন্মতি প্ৰদান কৰি ৰুমি উই উইল টেল ইউ মা ডেট ইট ৱাজ নট জাষ্ট ইয়ৰ ফল্ট আমি ৰুমিয়ে কৈছে যে মই উই উইল টেল মাক আমি ক'ম যে এইটো তোমাৰ ভুল নহয় মিংকি উই আৰ ৰেছপনচিবল টু আমাৰো দায়িত্ববোধ আছে বুলি কৈছে মিংকিয়ে কৈছে আমিও তোমাৰ প্ৰতি দায়িত্ববোধ গ্ৰহণ কৰিছোঁ এনেধৰণে মিংকিয়ে বুবুক কৈছে বুবু স্মাইল স্লাইটলি বুবুৱে লাহেকৈ হাঁহিছে আৰু ফিলিং ছাপৰ্টেড যেতিয়া অনুভৱ কৰি সিহঁতে যেতিয়া ছাপৰ্টেড দিলে সেই ছাপৰ্ট দিয়াৰ কাৰণে অলপ সুখ অনুভৱ কৰি মিচিকে হাঁহিছে দ্য চিনছ ফেডছ আউট with Rumi, Bubu and their friends walking together. আৰু এই দৃশ্যটো এই 6 নম্বৰ দৃশ্যটো কেনেধৰণে সমাপ্তি ঘটিছে ৰুমি বুবু আৰু সিহঁতৰ বন্ধুবিলাকে একেলগে খোজকঢ়াৰ দৃশ্যই একেলগে খোজকঢ়াৰ লগে লগে খোজকাঢ়িছে আৰু দৃশ্যটো সমাপ্তি ঘটিছে আৰু লগত সেই খোজকাঢ়োতে সিহঁতে কি বজাইছে বিটিং দেয়াৰ ঢোল টকা এণ্ড তাল আৰু সিহঁতে ঢোল পেঁপা টকা একেলগে বজাই আৰু খোজকাঢ়ি ৰুমি বুবুৰ ঘৰলৈ যাত্ৰা কৰিছে আৰু তেনেধৰণে এই দৃশ্যটো যুৱনিকা পৰিছে এতিয়া চিন 7 সপ্তম দৃশ্যত কি হৈছে দ্য চিন অপেন উইথ দ্য গ্ৰুপ এণ্টাৰিং বুবুছ হাউচ এই দৃশ্যটো বুবুৰ ঘৰত সিহঁতে প্ৰৱেশৰ জৰিয়তে আৰম্ভ হৈছে ৰুমি অপেনিং দ্য গেট ৰুমিয়ে দৰজাখন গেটখন খুলি সোমাই গৈছে লেটছ গেট অভাৰ উইথ দিছ লেটছ এই পৰিস্থিতিটো পাৰ হৈ যাওক আৰু বুলি কৈছে মানে যে এই মাকৰ আগত যে গামোচাখন হেৰুৱা কথাটো ক'ব সেই কথাৰ পৰিস্থিতি যেন শেষ হৈ মানে পাৰ হৈ যাওক দে এণ্টাৰ কুৱাইটলি এক্সপেক্টিং বুবুছ মাদাৰ টু বি এংগ্ৰি ৱেন চি ফাইণ্ডছ আউট এবাউট দ্য গামোচা দে এণ্টাৰ কুৱাইটলি সিহঁতে নীৰৱে কুৱাইটলি এক্সপেক্টিং সিহঁতে এনে প্ৰৱেশ কৰি আশা কৰিছিল কেনেকুৱা আশা কৰিছিল যে বুবু মাকে খঙত থাকিব যেতিয়া তাৰ বুবুৰ গামোচাখন যেতিয়া নাপাব বুবুছ মাদাৰ ৰাছেছ আউট তেতিয়া বুবুৰ মাকে খৰধৰকৈ ওলাই আহিছে হোল্ডিং এ গামোচা এণ্ড স্মাইলিং এখন গামোচা হাতত লৈ খৰধৰকৈ ওলাইছে আৰু হাঁহি ওলাই আহিছে ৰুমি এণ্ড বুবুছ মাদাৰ এক্সাইটেডলি ৰুমি আৰু বুবুৰ মাকে এক্সাইটেডলি কৈছে আৰু এক্সাইটেডলি কেনেধৰণে কৈছে উত্তেজনাত কৈছে বুবু হাউ ৱাজ ইয়ৰ ডে তোমাৰ দিনটো কেনেধৰণে পাৰ হ'ল হাউ ডিড ইউ মেনেজ উইদাউট দিছ গামোচা কেনেধৰণে তোমাৰ এই গামোচাখনৰ অবিহনে কেনেধৰণে তুমি মেনেজ কৰি ল'লা তেতিয়া কি বুলি ক'ব বুবুৱে কৈছে বুবু লুক শ্বকছ বাট ৰিলিফ বুবুৱে হচকিত সেই গামোচাখন দেখি লুক শ্বক বুবুক কেনেকুৱা দেখা গৈছিল শ্বক হোৱা দেখা গৈছিল আৰু
কিন্তু তথাপি ৰিলিফ পাইছিল কিন্তু ৰিলিফ পাইছিল মাদাৰ লাফিং মাকে হাঁহি কৈছে ইউ লিভ ইয়োৰ আইতাছ গামোচা অন দা চৰাই মাকে হাঁহি কৈছে তুমি তোমাৰ আইতাৰ গামোচাখন শৰাইতে এৰি থৈ গলা she gives the গামোচা to বাবু she gives the তেওঁ গামোচাখন বাবুক দিয়ে আৰু তুমি সেইখন শৰাইতে এৰি থৈ গলা এনে ধৰণে মাকে বাবুক কৈছে Rumi and other children burst into laughter Rumi আৰু অন্য লৰা ছোৱালীবিলাকে কি কৰিছিলে হাঁহিত ফাটি গৈছে আৰু খুব জোৰেৰে হাঁহিছে বুবু গ্ৰেটফুলি বুবুৱে কৃতজ্ঞতা জনাই মাকক কৈছে মা এনে ধৰণে কৈছে মাদাৰ warmly মাকে উষ্ণভাৱে কৈছে all of you come inside wash up and have some জলপান সকলো ভিতৰলৈ আহা আৰু হাত মুখ ধুই লোৱা আৰু অলপ জলপান লৈ লোৱা অলপ জলপান খোৱাহি আহা এনে ধৰণে মাকে বিহু দলটোক কৈছে all rush inside সকলোৱে খৰধৰকৈ ভিতৰলৈ সোমাই গৈছে they have a good time eating and chatting এতিয়া মানে যেহেতু বুবুৰ গামোচাখনো পালে সেই কাৰণে কৈছে যে they have a good time ইহঁতৰ এটা ভাল সময় খাবৰ কাৰণে আৰু কথা পাতিবৰ কাৰণে finally the family sees Jumi Minky and Sumonok অৱশেষত কি কৰিছে বুবুৰ পৰিয়ালটো ৰুমি আৰু বুবুৰ পৰিয়ালে জুমি মিংকি আৰু সুমনক বিদায় জনাইছে বিদায় সম্ভাষণ জনাইছে জুমিয়ে কৈছে থ্যাঙ্কস খুৰী ধন্যবাদ খুৰী এনে ধৰণে জুমিয়ে বুবুৰ মাকক কৈছে মিংকি see you tomorrow ৰুমি and বুবু ৰুমি আৰু বুবুক কৈছে যে অহাকালি পুনৰ লগ হ'ম এনে ধৰণে কৈছে সুমন ৱেভিং সুমনিয়ে হাতখন দাঙি কৈছে বাই বাই বুলি হাতখন দাঙি বুবুৰ পৰিয়ালক বিদায় সম্ভাষণ জনাইছে জুমি মিংকি এণ্ড সুমন এক্সিট জুমি মিংকি আৰু সুমন এই দৃশ্যৰ পৰা নাইকিয়া হ'ব তাৰপিছত কি ক'ব ৰুমি টিজিং বুবু ইউ ৱেৰ ৱৰিড ফৰ নাথিং মানে ৰুমিয়ে মানে কৈছে বুবু ইউ ৱেৰ ৱৰিড ফৰ নাথিং তুমি কোনো এতিয়া চিন্তা কৰিব নালাগে অলপ ধেমেলীয়া সুৰত কৈছে ৰুমিয়ে বুবু স্মাইলিং বুবুৱে হাঁহিছে মিছিকে হাঁহি কৈছে আই লাৰ্ণড মাই লেসন মই এটা পাঠ শিকিলোঁ আই উইল বি মোৰ কেয়াৰফুল নেক্সট টাইম পিছত মই আৰু সাৱধান হ'ম বুলি কৈছে এতিয়াৰ পৰা এই গামোচাখনৰ পৰা এটা মই শিক্ষা পালোঁ আৰু মই ভৱিষ্যতে আৰু সাৱধান হ'ম মাদাৰ লাভিংলি মাকে মৰমত কৈছে আইতাজ গিফ্ট ইজ ছেফ আইতাৰ গিফ্টটো নিৰাপদে আছে দ্য চিন ফেটত আৰু এনেধৰণে নাটকৰ সমাপ্তি ঘটিছে আৰু এই দৃশ্যটো সমাপ্তি ঘটিছে তোমালোকে নিশ্চয় পাঠটো বুজি পালা এতিয়া আহিছোঁ ইয়াৰ এক্টিভিটিজবিলাকলৈ এতিয়া প্ৰথম যেটো এক্টিভিটি দিছে এটো কি দিছে 1 লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি কিমান বুজি পাইছো পাঠটো পঢ়ি তাক আমি কিমান বুজি পাইছো তাক আমাৰ বিচাৰ কৰিবৰ কাৰণে কিছুমান প্ৰশ্ন দিয়া হৈছে এই প্ৰশ্নবিলাক উত্তৰ কৰিবলৈ দিয়া হৈছে প্ৰথম কোৱেশ্চনটো কি দিছে হু ওৱেৰ ৱেটিং ফৰ বিহু এটো উত্তৰটো কি হ'ব হু ওৱেৰ ৱেটিং ফৰ বিহু আনসাৰটো এনে মই লিখি ৰাখিছো Who were waiting for Bihu? Rumi, Bubu, Minky, Sumon and Jumi were waiting for Bihu. 2 number যেটো the question আছে who jumped out of the bed? কোনে বিছনাৰ পৰা জপিয়ে উঠিছিল উত্তৰটো হ'ব আনসাৰটো Rumi jumped out of the bed. 3 who invited them to perform হুঁচৰি কোনে ইহঁতক হুঁচৰি প্ৰদৰ্শন কৰিবৰ কাৰণে ইনভাইটেড কৰি নিমন্ত্ৰণ জনাইছিল আনসাৰ কি হ'ব জীৱন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি 4 কুৱেশ্যনটো ৱেৰ ডিড দে গো ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি ইহঁতে প্ৰথমতে হুঁচৰি প্ৰদৰ্শন কৰিবলৈ ক'লৈ গৈছিল উত্তৰটো হ'ব দে ৱেণ্ট ফাৰ্ষ্ট টু মিনতি জেঠাইছ হাউচ 5 হু মেড ডেলিচিয়াছ
laddus. কোনে delicious লাডু মানে ৰুচিকৰ লাডু বনাইছিল? আনসাৰ হ'ব মিনতি জেঠাই made delicious laddus. 6. Why was Bubu sad? বুবুৰ কিয় দুখ হৈছিল? আনসাৰ হ'ব বুবু was sad. বুবুৰ দুখ হৈছিল কিয়? Because he forgot his precious গামোচা gifted by his aita. 7. Question to কি আছে? How did Suman help Bubu? সুমনে বুবুক কেনে ধৰণে সহায় কৰিছিল? Suman helped Bubu by giving him an extra গামোচা from his bag. সুমনে কেনে ধৰণে সহায় কৰিছিল? এখন এক্সট্ৰা অতিৰিক্ত গামোচা তাৰ বেগৰ পৰা উলিয়াই বুবুক সহায় কৰিছিল। এবাৰ 2 যেটো এক্টিভিটি দিছে এটো কি দিছে? 2a in the lesson গামোচাৰ পাঠটোত কি কৈছে? A trait of love you have come across words like ঢোল, পেপা, টকা etc. এই গামোচা A trait of love নামৰ যেটো পাঠ আছে পাঠটোত কি কৈছে? You have come across words তোমালোকে শব্দ কিছুমান পাইছা like ঢোল, পেপা, টকা etc. ঢোল, পেপা, টকা এনেকুৱা ধৰণৰ শব্দ পাইছা। These are the names of musical instrument. এইবিলাক কিহৰ নাম? মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নাম। Played during বিহু আৰু এইবিলাক কিহত বজোৱা হয়? বিহুত বজোৱা হয়। Find out names other musical instrument that are played during festivals that your friends celebrate. আৰু তেনে ধৰণৰ অন্য কিছুমান মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নাম বিচাৰি উলিয়াবলৈ কৈছে যিবিলাক তোমাৰ বন্ধুৱে সিহঁতৰ উৎসৱত যিবিলাক বজায় তেনে ধৰণৰ কিছুমান মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নাম বাছি উলিয়াবলৈ কৈছে। মই লিখি দিছো তোমালোকে বেলেগো লিখিব পাৰা। মাদল, ঝংকাৰটো আলি গাঙত বজায়, ফ্লুট, বাঁহী, খোল এইকেইটা মই 4টা লিখি দিছো। আৰু তোমালোকে বেলেগ নিজেও লিখিবলৈ চেষ্টা কৰিবা। এতিয়া বি টু কি দিছে? টু বি টু draw a picture of any musical instrument. যিকোনো এটা মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ ছবি আঁকিবলৈ কোৱা আছে। তোমালোকে এটো নিজে আঁকিবলৈ চেষ্টা কৰিবা। এবাৰ আহিছো 3 টু কি দিছে? Guess what I am called. অনুমান কৰিবলৈ কৈছে এটো মোক কি বুলি কোৱা হয়? I am called মোক কি কোৱা হয় নে কৈছে। Bubu's mother is the sister of Anamika's father. অনুষ্কা's father. বুবুৰ মাক কি হয়? অনুষ্কাৰ দেউতাকৰ ভনীয়েক। তাৰপিছত what is the relation between Bubu and Anushka? বুবু আৰু অনুষ্কাৰ মাজত সম্পৰ্কটো কি হ'ব? The answer is hidden in the jumble letter. এই আনসাৰটো এই জাম্বুল লেটাৰ খেলিমেলিকে দিয়া আছে। এটা আছে কি হয়? বুবুৰ মাক কি হয়? অনুষ্কাৰ দেউতাকৰ কি হয়? অনুষ্কাৰ দেউতাকৰ ভনীয়েক বুবুৰ মাক। তেতিয়া কি হয়? বুবু আৰু অনুষ্কাৰ সম্পৰ্কটো কি হ'ব? এটো কি হ'ব? এটো কাজিন হ'ব। এটো আমি কাজিন লিখিব লাগিব। কাজিন তাৰপিছত 4a কি দিছে? লেটছ ৰিড পঢ়িবলৈ দিছে। কি কৈছে? I am হৰপল সিং, মই হৰপল সিং হয়। I am from পাঞ্জাব, মই পাঞ্জাবৰ। We celebrate বৈশাখী in the spring season. আমি বৈশাখীটো বসন্ত কালত উদযাপন কৰোঁ। It marks the beginning of the harvest season. এইটো কি বুজায়? It marks the beginning of the harvest season. Harvest season আৰম্ভ হোৱা বুজায়। তাৰপিছত কি কয়? And the solar new year. আৰু আমাৰ ৰাজ্যত নতুন সৌৰবৰ্ষ আৰম্ভ হোৱা to marks কৰে। We prepare various types of sweets and dishes like makkei ki roti, sarson ka saag, chole bhesar, badam kheer, gajar ka halwa etc. এটো পঢ়িবলৈ দিছে। তাৰপিছত আকৌ আৰু এজনে কেনেকৈ কৈছে নিজৰ বিষয়ে? I am ভেংকটা ৰাও, মই ভেংকটা ৰাও হয়। I am from Andhra Pradesh, মই অন্ধ্ৰ প্ৰদেশৰ হয়। We celebrate Ugadi with great fanfare. আমি উগাদিটো উদযাপন কৰোঁ কৈছে। This festival marks the beginning of the new year in our state.
এই ফেষ্টিভেলটোৱে আমাৰ ৰাজ্যত নতুন বৰ্ষ আৰম্ভ হোৱা মাৰ্কছ কৰে উই ৱেৰ নিউ ক্লথছ এণ্ড মেক্স ৰংগোলিজ আৰু আমি নতুন কাপোৰ পিন্ধো আৰু ৰংগোলিজ প্ৰস্তুত কৰোঁ উই লাভ ফিষ্টিং অন উগাদি আমি এই উগাদিত কি আমি ভোজ খাই ভাল পাওঁ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভ ডিছ ডিউৰিং উগাদিজ পাচদি এ চাটনি আটাইতকৈ ইম্পৰ্টেণ্ট ফেষ্টিভ ডিছটো ব্যঞ্জনটো কি বুলি কৈছে উগাদিৰ পাচদি বুলি কৈছে এটা চাটনি হয় উগাদি পাচদি ইজ এ মিক্সাৰ ডেট ৰিপ্ৰেজেণ্ট এ কম্বিনেশ্যন অফ 6 century এক্সপিৰিয়েঞ্চেছ এই উগাদি পাচদিটো কি হয় মিক্সাৰ হয় কি হয় ৰিপ্ৰেজেণ্ট কম্বিনেশ্যন অফ 6 century সাত এক্সপিৰিয়েঞ্চ এটা ছটা আমি সাত টেঙা মিঠা ধৰে এনেধৰণৰ ছটা আমি সাত ল'ব পাৰোঁ কি সোৱাদ ল'ব পাৰোঁ কি চুইট চ'ৰ চল্টি বিটাৰ স্পাইচি এণ্ড পাংগেণ্ট এইকেইটা আমি সোৱাদ ল'ব পাৰোঁ বুলি কৈছে তাৰপিছত এইজনে নিজৰ বিষয়ে কৈছে হেল্ল' আই এম মুন্না ভাই পেটেল ফ্ৰম গুজৰাট উই চেলিব্ৰেট উত্তৰায়ণ এ হাৰ্ভেষ্ট ফেষ্টিভেল অল অভাৰ গুজৰাট This festival marks the beginning of the summer season. Kite flying is one of the most significant aspects of Uttarayan. During this festival, we enjoy a variety of food items. Among all, I love andhia, a mixed vegetable made with yam, beans, etc. Siki, a snack made with sesame seeds, nuts and jaggery, etc. and jalebi. তাৰপিছত এইগৰাকীয়ে কৈছে কেনেধৰণে কৈছে হেল্ল' ফ্ৰেণ্ডছ আই এম ৰাধিকা কৃষ্ণন আই হেইল ফ্ৰম কেৰেলা উই চেলিব্ৰেট বিশু ইন আৱাৰ ষ্টেট ইন সংস্কৃত বিশু মিনছ ইকুৱেল ইট মাৰ্কছ দ্য বিগিনিং অফ দ্য ট্ৰেডিশ্যনেল সোলাৰ ইয়েৰ ইন এপ্ৰিল বিশু ইজ টাইম ফৰ কালচাৰেল festivities with communities organizing colorful processions, traditional performance and competitions. People gather for traditional feast called Bishu Sandhya, where mouth-watering dishes are served on banana leaf. Special dishes like Bishu Kanji, Khran, and Bishu Kata are also made. তাৰপিছত একেবাৰে শেষৰগৰাকী এনেধৰণে নিজৰ বিষয়ে কৈছে I am Martha Sangma. I am from Meghalaya. We celebrate Ongala. It is a harvest festival. It is a time to give thanks to the sun god Saljang for a bountiful harvest and seek blessing for the coming year. This festival also marks the end of the agricultural season and the start of winter. The festival is known for its rhythmic beat of 100 drums. One can enjoy dishes like bamboo shoot curry and rice cake. এতিয়া আমি এইকেইটা যে পঢ়িলোঁ যি কেইজন ব্যক্তিয়ে নিজৰ বিষয়ে ক'লে এতিয়া তাৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন দিয়া হৈছে এইটো for B2 দিছে fill in the boxes with the detail derived from the text that you have read এই বক্সবিলাক পূৰ কৰিব লাগে যিবিলাক টেক্সটৰ পৰা তুলি দিয়া হৈছে এতিয়া যে আমাৰ কিতাপ পঢ়িলোঁ এই কিতাপ ইয়াৰ পৰাই দিছে প্ৰশ্নকেইটা আৰু ইয়াৰ পৰাই আমি খালি ঠাইবিলাক পূৰ কৰিব লাগে নেম অফ দ্য ফেষ্টিভেল উত্তৰায়ণ কোন ষ্টেট ইয়াত কোন ৰাজ্যত পালন কৰা হয় এইটো লিখিব লাগে ফুড আইটেমছ ইয়াত কি ফুড আইটেমছ ব্যঞ্জন প্ৰস্তুত কৰা হয় ইয়াত লিখিব লাগে মই এইকেইটা লিখি ৰাখিছোঁ উত্তৰায়ণ এইটো ষ্টেট হৈছে গুজৰাট ফুড আইটেমছ আন্ধিয়া চিকি এণ্ড জেলেবি তাৰপিছত উগাদিটো অন্ধ্ৰপ্ৰদেশত উদযাপন কৰা হয় আৰু ফুড আইটেম পাচদি বৈশাখী পাঞ্জাৱত উদযাপন কৰা হয় মেকেকি ৰুটি সৰসো কা শাক চলে ভেচৰ বাদাম ক্ষীৰ গাজৰ কা হাওলা তাৰপিছত ৱাংগালা এটা মেঘালয়ত উদযাপন কৰা হয় খাদ্য বেম্বু শ্বুট কাৰী এণ্ড ৰাইচ কেকছ বিশু এইটো কেৰেলাত উদযাপন কৰা হয় বিশু খাদ্য কি হয় বিশু কাঞ্জি খ্ৰন এণ্ড বিশু কাটা 5 to কি দিছে ৱৰ্ক ইন পেয়াৰ্ছ ফাইণ্ড আউট
in the grid the names of some festivals that we celebrate in different parts of our country. You may take help from the box given at the bottom of the grid. আমাক দলীয়ভাৱে এইটো কাম কৰিব দিয়া আছে ফাইন্ড আউট দা গ্ৰিডৰ পৰা বিচাৰি উলিয়াবলৈ কৈছে দা নেমছ অফ সম ফেষ্টিভেল কিছুমান ফেষ্টিভেলৰ নাম বাছি উলিয়াবলৈ কৈছে গ্ৰিডৰ পৰা যিবিলাক আমি আমাৰ দেশৰ বিভিন্ন অংশত যি উদযাপন কৰা হয় ইউ মে টেক হেল্প ফ্ৰম দা বক্স গিভেন এট দা বটম অফ দা গ্ৰিডৰ তলত দিয়া বক্সতে শব্দকেইটা দিয়াই আছে আৰু আমি তাৰ পৰা সহায় ল'ব পাৰোঁ বুলি কৈছে এইকেইটা উগাদি গাদি পাদুৱা পুথান্দু বিশু বৈশাখী পংগল নৱৰাত্ৰি পংগালা এতিয়া আমি এটা কৈ দিছে উগাদি তাৰপিছত আমি এইটো কি গাদি পাদুৱা এইটো আমি লিখিব পাৰোঁ ক'ৰ পৰা বিচাৰি উলিয়াব লাগে এইটো আছে এইটো আমি এনেধৰণে এইটো গাদি পাদুৱা এইটো এটা হ'ল তাৰপিছত পুথান্দুটো আমি এইটো পুথান্দু এনেধৰণে এইটো হ'ব পুথান্দু তাৰপিছত বিশু এইটো বিশু বৈশাখীটো আমি বিচাৰি উলিয়াব লাগে এইটো বৈশাখী পংগলটো কোনটো হ'ব এইটো পংগল নৱৰাত্ৰিটো এইটো নৱৰাত্ৰি পংগালা এইটো হ'ব এইটো পংগালা আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ